ফ্ৰী গেছৰ অনলাইন আবেদন কৰিবলৈ আপুনি গুগলত আহি চাৰ্চ কৰিব লাগিব pmui.gov.in লিখি চাৰ্চ কৰিব। ঠিক আছে, লাগিলে মই ডেছক্ৰিপশ্যনত লিংক দি দিম। তাৰপিছত ইয়াতে চাব এপ্লাই নিউ উজ্জ্বলা 2.0 কানেকশ্যন বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে ক্লিক হেয়াৰ লিখা আছে, ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ গেছ বাছি ল'ব লাগিব, কোনটো কোম্পানীৰ গেছ ল'ব। ইন্ধন গেছ আছে, আপোনাৰ ভাৰত গেছ আছে, তাৰপিছত HP গেছ আছে। মই ইয়াতে ভাৰত গেছৰ এপ্লাই কৰি দেখুৱাম। ইয়াতে ক্লিক হেয়াৰ টু এপ্লাই, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে আহিল টাইপ অফ কানেকশ্যন, ইয়াতে ছিলেক্টত ক্লিক কৰি উজ্জ্বলা 2.0 নিউ কানেকশ্যন এইটো ছিলেকশ্যন কৰিব। তাৰপিছত আই হেয়াৰ বাই ইয়াতে এটা টিক মাৰ্ক দিব। তাৰপিছত ইয়াতে ভাৰত গেছৰ ডিষ্ট্ৰিবিউটৰ্ছ ইয়াতে ছিলেকশ্যন কৰিব লাগিব। প্ৰথমতে ইয়াৰ পৰা ষ্টেট ছিলেকশ্যন কৰিব, তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰিব, তাৰপিছত শ্ব লিষ্টত ক্লিক কৰিব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টত যিখিনি ডিষ্ট্ৰিবিউটৰ থাকিব ইয়াতে লিষ্ট আহি যাব। মই প্ৰথমটো ছিলেকশ্যন কৰিছোঁ, মোৰ নিয়াৰেষ্ট হয় এইটো। তাৰপিছত ইয়াতে কণ্টিনিউ। তাৰপিছত ইয়াতে এটা মোবাইল নাম্বাৰ দিব, মোবাইল নাম্বাৰ ফিল আপ কৰিব। ইয়াতে কেপচা ফিল আপ কৰিব লাগিব। কেপচাটো কেনেকৈ ফিল আপ কৰিব, ইয়াতে ধৰক 58-1 আছে, কিমান হৈ যাব এইটো 57। ইয়াতে বেলেগো আহিব পাৰে, কেতিয়াবা প্লাছ কৰিব লাগিব, কেতিয়াবা মাইনাছ কৰিব লাগিব। মোবাইল নাম্বাৰ আৰু কেপচা ফিল আপ কৰি ইয়াতে ছাবমিটত ক্লিক কৰিব। তাৰপিছত ইয়াতে জেনেৰেট OTP লিখা আহিব, জেনেৰেট OTPত ক্লিক কৰিব। মোবাইল নাম্বাৰত OTP যাব। তাৰপিছত ইয়াতে OTP ফিল আপ কৰি ছাবমিট OTPত ক্লিক কৰিব। তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফৰ্মটো অপেন হৈ যাব, PMUI KYC। ইয়াতে এইটো ন অপশ্যন ছিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে ফেমিলি আইডেণ্টিফায়াৰ, এইটো ৰেচন কাৰ্ড আপুনি ছিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে ৰেচন কাৰ্ডৰ নাম্বাৰটো আপুনি ফিল আপ কৰি দিব লাগিব। তাৰপিছত ইয়াতে টাইপ অফ স্কিম, প্ৰথম যিটো অপশ্যন আছে অন্তোদয়া অন্য যোজনা, প্ৰথম অপশ্যন ছিলেকশ্যন কৰিব। তাৰপিছত ডকুমেণ্টছ ইছ্যুড এট, এইটো ৰেচন কাৰ্ড ইছ্যু হয় NFSA, এইটো আপুনি লিখিব। তাৰপিছত ছাব কেটাগৰী ইয়াতে আধাৰ ছিলেকশ্যন কৰিব। ফেমিলি আইডেণ্টিফিকেশ্যন ষ্টেট ইয়াতে আছাম ছিলেকশ্যন কৰিব। ইয়াতে ৰেচন কাৰ্ডৰ নাম্বাৰটো অট'মেটিক আহি যাব, যদি নাহে ইয়াতে ফিল আপ কৰিব। তাৰপিছত ইয়াতে প্ৰচিডত ক্লিক কৰিব। তাৰপিছত আপুনি এডভাইজত গুচি আহিব, ইয়াতে এটা ক্লিক কৰিব। তাৰপিছত ইয়াতে মন কৰিব নাম্বাৰ মেজৰ ফেমিলি মেম্বাৰ্ছ 18+ অফ এজ। ইয়াতে কি কৈছে, ইয়াতে এক্সক্লুডিং চেল্ফ বুলি কৈছে, মানে ইয়াতে কথাটো কৈছে যে যাৰ নামত আপুনি ৰেচন কাৰ্ডৰ গেছৰ এপ্লাই কৰি আছে তাৰ বাহিৰে যদি আৰু বেলেগ ফেমিলি মেম্বাৰ থাকে 18 বছৰৰ ওপৰত, ইয়াতে কিমানজন আছে লিখিব লাগিব। যদি নাথাকে ইয়াতে 0 বুলি লিখিব, আৰু যদি একজন বা দুজন থাকে সেই হিচাপত ইয়াতে লিখিব লাগিব। যাৰ নামত এপ্লাই কৰি আছে তাৰ বাহিৰে কৈছোঁ, ঠিক আছে। যদি হাজবেণ্ড থাকে ইয়াতে একজন লিখিব পাৰে, আৰু যদি হাজবেণ্ডৰো মৃত্যু হৈছে ইয়াতে 0 বুলি লিখিব, ঠিক আছে। তাৰপিছত এইটো লাইনত আপুনি যদি আদাৰ্ছ ফেমিলি মেম্বাৰৰ হাজবেণ্ড হওক বা বেলেগ যদি 18 বছৰৰ ওপৰত আপোনাৰ ফেমিলি মেম্বাৰ আছে ইয়াতে ভৰাব পাৰে। মই ইয়াতে এটা ভৰাই আছোঁ, ধৰক ইয়াতে ফাদাৰ, ইয়াতে ফাদাৰৰ ফাৰ্ষ্ট নেম লিখিব লাগিব। তাৰপিছত ইয়াতে মিডিল নেম থাকিলে মিডিল নেম, লাষ্ট নেম থাকিলে লাষ্ট নেম। আপুনি যদি হাজবেণ্ডৰ ভৰাব বিচাৰিছে ইয়াতে মানে ৰিলেশ্যনটো হাজবেণ্ড ছিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে হাজবেণ্ডৰ ডাটা ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে আধাৰ নম্বৰ, বয়স কিমান ইয়াতে ফিল আপ কৰিব। যদি আধাৰ কাৰ্ড নাই ইয়াতে ৰিজন ছিলেকশ্যন কৰিব লাগিব। ইয়াতে এটা ফেমিলি ডাটা ভৰোৱাৰ পিছত আৰু যদি বেলেগ ফেমিলি মেম্বাৰ ভৰাব বিচাৰে ইয়াতে এড নিউ ফেমিলি মেম্বাৰত ক্লিক কৰি ভৰাব পাৰিব, ঠিক আছে। তাৰপিছত এই যিটো দুটা লাইন দিয়া আছে ইয়াতে মন কৰিব, ঠিক আছে। ইয়াতে প্ৰথমতে কৈছে I am a single woman as per family identifier with no other family members। ইয়াতে কথাটো কি কৈছে, মানে যিসকল আনমেৰিড হয়, মানে ধৰক বয়স হৈছে কিন্তু বিয়া হোৱা নাই, আদাৰ্ছ কোনো বেলেগ ফেমিলি মেম্বাৰ নাই, তেনে ক্ষেত্ৰত এইটো অপশ্যন ছিলেকশ্যন কৰিব। কিন্তু ছিংগেল মহিলা হ'ব লাগিব, মহিলা বা বিয়া নহ'লেও হ'ব, কিন্তু ছিংগেল হ'ব লাগিব, এইটো অপশ্যন ছিলেকশ্যন কৰিব। ছেকেণ্ডত কৈছে ধৰক বিয়া হৈছিল মহিলাজনৰ কিন্তু কিবা কাৰণত হাজবেণ্ডৰ ডেথ হৈছে বা ডিভৰ্চ হৈছে, আৰু ল'ৰা ছোৱালী আছে কিন্তু 18 বছৰৰ তলত গোটেইবিলাক, তেনে ক্ষেত্ৰত এইটো অপশ্যন ছিলেকশ্যন কৰিব, ঠিক আছে। নিশ্চয় কথাখিনি বুজি পাইছে। আনমেৰিডৰ ক্ষেত্ৰত প্ৰথম অপশ্যন, আৰু যিসকলৰ ডিভৰ্চ বা আপোনাৰ ডেথ হৈছে কিন্তু 18 বছৰৰ ওপৰত ল'ৰা ছোৱালী নাই তাৰ, তেনে ক্ষেত্ৰত এইটো ছেকেণ্ড অপশ্যন ছিলেকশ্যন কৰিব লাগিব। আৰু এই দুটা কেটাগৰীৰ ভিতৰত যদি নাহে আপোনাক এটা ছিলেকশ্যন কৰিব নালাগে। তাৰপিছত ইয়াতে আহিব পাৰ্চনেল ডিটেইলছ। যদি আনমেৰিড হয় ইয়াতে মানে এপ্লিকেণ্টজন ইয়াতে
মিছ ছিলেকশ্যন কৰিব আৰু যদি মেৰিড হয় বিয়া হৈছিল তেনে ক্ষেত্ৰত মিছেছ ছিলেকশ্যন কৰিব তাৰপিছত ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেম লিখিব লাগিব মিডিল নেম থাকিলে মিডিল নেম তাৰপিছত ইয়াতে লাষ্ট নেম তাৰপিছত ইয়াৰ পৰা ডেট অফ বাৰ্থ ছিলেকশ্যন কৰিব আধাৰ কাৰ্ড চাই মেচ হ'ব লাগিব তাৰপিছত ইয়াতে এড্ৰেছ ফিল আপ কৰিব লাগিব ইয়াতে POA কেটাগৰী এইটো আধাৰ কাৰ্ড ছিলেকশ্যন কৰিব তাৰপিছত ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰ ফিল আপ কৰিব হাউচ নাম্বাৰ ইয়াতে দিব তাৰপিছত এইটো হাউচিং কমপ্লেক্স বিল্ডিঙৰ কিবা যদি নাম থাকে ইয়াতে দিব পাৰে নাথাকিলে এইটো আপুনি NA বা 00 লিখি দিলে হ'ব তাৰপিছত ফ্ল'ৰ নাম্বাৰ থাকিলে দিব নাথাকিলে NA লিখিব মানে নট এভেইলেবল বা ন লিখিলেও হ'ব ৰাস্তাৰ নাম থাকিলে ইয়াতে দিব তাৰপিছত লেণ্ডমাৰ্ক আছে আপোনাৰ তাৰপিছত টাউন বা ভিলেজৰ নাম ইয়াতে লিখিব তাৰপিছত ষ্টেট পিনক'ড ইমেইল ID থাকিলে দিব পাৰে নাথাকিলে নাই তাৰপিছত ইয়াতে পিনক'ড দিব ইমেইল ID থাকিলে দিব নাথাকিলে নাই মোবাইল নাম্বাৰ ইয়াতে এটা দিব পঞ্চায়ত তাৰপিছত ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰিব লাগিব সাব ডিষ্ট্ৰিক্ট টেলিফোন নাম্বাৰ নালাগে এইখিনি হৈ গ'ল তাৰপিছত ইয়াতে আছে প্ৰুফ অফ আইডেণ্টিটি ইয়াতে আধাৰ কাৰ্ড ছিলেকশ্যন কৰিব পান কাৰ্ডৰ ছিলেকশ্যন কৰিব পাৰে আৰু যিটো ডকুমেণ্ট ছিলেকশ্যন কৰিব ইয়াতে নাম্বাৰটো লিখি দিব ঠিক আছে তাৰপিছত ডিটেইলছ ৰিলেটেড টু কেছ ট্ৰেন্সফাৰ কোনটো একাউণ্টত আপুনি মানে পইচা ট্ৰেন্সফাৰ কৰিব তাৰে ডাটা দিব লাগিব আধাৰ কাৰ্ডত যি নাম আছে ইয়াতে লিখিব IFSC কোড লিখিব তাৰপিছত ভেলিডেটত ক্লিক কৰিব ইয়াতে বেংকৰ নাম আহি যাব তাৰপিছত ইয়াতে বেংক একাউণ্ট নাম্বাৰটো লিখি দিব বেংকত কি নাম আছে তাৰপিছত ইয়াতে একাউণ্ট নাম্বাৰ লিখিব লাগিব ইয়াতে এবাৰ একাউণ্ট নাম্বাৰ ইয়াতে এবাৰ একাউণ্ট নাম্বাৰ এইখিনি হৈ গ'ল বেংক ডিটেইলছ যেহেতু ইজি প্ৰচেছ হয় মই আপোনালোকক হিণ্টছ দি কৈছোঁ একেবাৰে ইজি হয় তাৰপিছত পেকেজ ছিলেকশ্যন ইয়াতে মই 14.2 kg ছিলেকশ্যন কৰিছোঁ ইয়াতে বেলেগ আৰু এটা অপশ্যন আছে মই 14.2 আপুনি ছিলেকশ্যন কৰিব যিটো ডাঙৰ চিলিণ্ডাৰ হয় তাৰপিছত আপুনি গাঁৱৰ পৰা বিলং কৰে যদি গাঁৱৰ পৰা হয় ৰুৰাল টাউন বা চহৰৰ পৰা হ'লে আৰবান ছিলেকশ্যন কৰিব ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰিব তাৰপিছত ভিলেজ কি হয় ব্লক কি হয় ইয়াৰ পৰা ছিলেকশ্যন কৰি ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত ছাবমিটত ক্লিক কৰিব ঠিক আছে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰে উজ্জ্বলা ৰিকুৱেষ্ট ছাকচেছফুলি এডেড ইয়াতে এটা ৰিকুৱেষ্ট নাম্বাৰ জেনেৰেট হ'ব এইটো আপুনি স্ক্ৰীনশ্বট ৰাখি দিব তাৰপিছত ইয়াতে চাব ক্লিক হিয়াৰ টু আপলোড উজ্জ্বলা KYC ডকুমেণ্টছ ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগিব প্ৰথমতে আছে আপোনাৰ ৰেচন কাৰ্ড প্ৰথমতে চুজ ফেলত ক্লিক কৰি আপলোড কৰিব তাৰপিছত স্কিম যিটো ডকুমেণ্টছ আছে ইয়াতো আপুনি ৰেচন কাৰ্ডে আপলোড কৰিব তাৰপিছত কনজিউমাৰ ডিক্লেৰেশ্যন মই এইটো দেখুৱাইছোঁ ফৰ্মটো এইটো হৈছে ডিক্লেৰেশ্যন ফৰ্মটো প্ৰথমতে ইয়াতে এপ্লিকেণ্টৰ নাম লিখিব তাৰপিছত ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰ লিখিব তাৰপিছত ইয়াতে আকৌ এপ্লিকেণ্টৰ নাম লিখিব তাৰপিছত ইয়াতে গাৰ্জেনৰ নাম লিখিব তাৰপিছত বয়স কিমান ইয়াতে লিখিব ইয়াৰ পৰা এইখিনিলৈকে ইয়াতে এড্ৰেছ লিখি দিব ঠিক আছে তাৰপিছত ইয়াতে নেম এণ্ড ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট ইয়াতে নাম লিখিব ইয়াতে ছিগনেচাৰ কৰিব তাৰপিছত ডেট লিখিব তাৰপিছত প্লেচ লিখিব ক'ৰ পৰা আবেদন কৰি আছে এইখন ডকুমেণ্টছ ৰেডি হৈ গ'ল এতিয়া আপলোড কৰিব লাগিব কনজিউমাৰ ডিক্লেৰেশ্যনৰ পিছত ইয়াতে আধাৰ কাৰ্ড আপলোড কৰিব লাগিব এপ্লিকেণ্টৰ তাৰপিছত ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে ছাবমিটত ক্লিক কৰিব ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰে KYC ডকুমেণ্টছ হেজ বিন ছাবমিটেড ছাকচেছফুলি অনলাইন এপ্লিকেশ্যন কৰাৰ যিখিনি প্ৰচেছ আছিল কমপ্লিট হৈ গ'ল এতিয়া আপুনি গেছ এজেঞ্চিৰ লগত আপুনি যোগাযোগ কৰিব পাৰে নাইবা ডিষ্ট্ৰিবিউটৰ যেতিয়া সময় আহে তেতিয়া আপোনাৰ লগত যোগাযোগ কৰিব আজিৰ ভিডিঅ'ত এইখিনি আছিল বুজি পোৱাত অসুবিধা হ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে ধন্যবাদ